নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ আইনক লৈ মুৰ্শিদাবাদত হিংসা তিনিজনকৈ মুছলমান লোকৰ মৃত্যু হোৱাৰ লগতে 118 জনতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে পশ্চিম বংগত ওয়াকফ আইনক লৈ এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিজনকৈ লোকৰ মৃত্যু হৈছে 118 জনতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 15 জন আৰক্ষীও আহত হৈছে ওয়াকফ আইনক কেন্দ্ৰ কৰি পশ্চিম বংগত ব্যাপক হিংসাত্মক ঘটনা ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে পশ্চিম বংগত মুছলমান সকলে কৈছে জীবন দিম তথাপিও এই আইন আমি বাতিল কৰিম পশ্চিম বংগত এই ভয়ংকৰ ৰূপ দেখি মমতা বেনাৰ্জীয়ে কৈছে যে আপোনালোকে অসৎ আচৰণ নকৰিব ধৰ্মৰ নামত অসৎ আচৰণ নকৰিব প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া ৰাজনীতিৰ স্বাৰ্থত দাঙ্গা নকৰিব দাঙ্গা কৰা সকলে সমাজৰ ক্ষতি কৰিছে বুলি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে মুছলমান লোকসকলক উদ্দেশ্যি মমতা বেনাৰ্জীয়ে কৈছে যে মই মুখ্যমন্ত্ৰী হৈ থাকোতে কোনো দিন পশ্চিম বংগত ওয়াকফ আইন আমি হ'বলৈ নিদিও আন এটা খবৰ ওয়াকফ আইনক লৈ হৰফ হৈ পৰিছে আমছু ওয়াকফ আইনক লৈ মুখ্যমন্ত্ৰীৰ ওপৰত তীব্ৰ ক্ষোভ আমছুৰ আন্দোলনক ভয় খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমছুৱে কৈছে যিমানেই ভয় নেদেখুৱাওক 1 কোটি অসমৰ মুছলমানে আন্দোলন কৰি যাব আন এটা খবৰ আজিৰে পৰা ডাম্পাৰৰ বিৰুদ্ধে চলিব অভিযান কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ খুন্দাত বহু লোকৰ মৃত্যু হয় এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এতিয়াৰ পৰা ডাম্পাৰৰ বিৰুদ্ধে চলিব অভিযান আন এটা খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই নগাঁৱত অঘটন কংগ্ৰেছৰ জিলা পৰিষদৰ 2 প্ৰাৰ্থীৰ দল ত্যাগ বৰমপুৰ জিলা পৰিষদৰ পাৰবিন সুলতানাৰ বিজেপিত যোগদান যমুনামুখ জিলা পৰিষদৰ জুৰি দাসৰো বিজেপিত যোগদান দুয়োগৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন পত্ৰ বিধায়ক জিতু গোস্বামীৰ ঘৰত যোগদান কৰিলে দুয়োজন প্ৰাৰ্থীয়ে আন এটা খবৰ আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি ৰিহিৰাজ কণ্টিনৈ সাধাৰণ সম্পাদক প্ৰমুখ্যে প্ৰায় সম্পূৰ্ণ সমিতিখনৰ সদস্য সদৌ অসম ছাত্ৰ সন্থাৰ জিলা মহকুমা আৰু আঞ্চলিক পৰ্যায়ৰ কেইবাজনো ছাত্ৰ নেতা অসম গণ পৰিষদৰ সদস্য আৰু জাতীয় শহীদ জয়ৰাম বৰুৱাৰ কন্যা মমি বৰুৱাই ৰাইজৰ দলত যোগদান কৰিছে সকলোকে ৰাইজৰ দলত আদৰণি জনাইছে বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক প্ৰথমে লখিমপুৰত তাৰ পাছত মৰিগাঁৱত আৰু তৃতীয়বাৰৰ বাবে জাগিৰোত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিতম সিঙক ক্ষমতাৰ ৰাগিত মতলীয়া হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ হুৱে বাৱে থকা মন্ত্ৰী বিধায়কে অসম আৰক্ষীক হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ পৰৱৰ্তী খবৰ ভুৱা প্ৰতিশ্ৰুতি সাম্প্ৰদায়িক ভাষণ আৰু নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিলে এতিয়াৰ পৰা দিব পাৰিব অভিযোগ পঞ্চায়ত নিৰ্বাচনক লৈ জিলাই জিলাই মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো আপোনাৰ জিলাৰ টোল ফ্ৰী নম্বৰ আপুনি নোট কৰি লওক এইকেইটা আপোনাৰ জিলাৰ টোল ফ্ৰী নম্বৰত ফোন কৰি 24 ঘণ্টাই আপুনি অভিযোগ দিব পাৰিব এই নম্বৰত কোনোবা যদি সাম্প্ৰদায়িক মন্তব্য কৰে কোনোবাই যদি ভুৱা প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰে লগে লগে এই টোল ফ্ৰী নম্বৰত অভিযোগ দিয়ক আপোনাৰ জিলাৰ নিৰ্বাচনী বিষয়াৰ ওচৰত আৰু লগে লগে একচন হ'ব আন এটা খবৰ বিশ্ব হিন্দু পৰিষদক শোভাযাত্ৰাত বাধা আৰক্ষীয়ে নাকচ কৰিলে অনুমতি বিচৰা আবেদন বিশ্ব হিন্দু পৰিষদে কৰিব নোৱাৰিব হনুমান জয়ন্তীৰ শোভাযাত্ৰা আৰক্ষীয়ে নিদিলে শোভাযাত্ৰাৰ অনুমতি দিল্লীৰ জাহাংগীৰপুৰীত শোভাযাত্ৰা কৰাৰ অনুমতি বিচাৰিছিল বিশ্ব হিন্দু পৰিষদে কিন্তু অনুমতি নাকচ কৰিছে
আন এটা খবৰ অসমৰ মুছলমানক উচতনি দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেলত ভৰাই শেষ কৰিব নোৱাৰিব অসমৰ মুছলমান আন্দোলনকাৰীক ওয়াকফ আইনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতেই আমচুৰ গৰ্জন আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে অসমত 3.5 কোটি মানুহৰ ভিতৰত 1 কোটি হৈছে সংখ্যালঘু মুছলমান আৰু এই সংখ্যালঘু মুছলমানসকলে নিজৰ মাটি ভেটি নিজৰ ওয়াকফ সম্পত্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাবই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান সংখ্যালঘু মুছলমানক গ্ৰেপ্তাৰ কৰিব কৰক কিন্তু আমি আন্দোলন কৰি যাম বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে আন এটা খবৰ বিজেপিক উদ্দেশ্য কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যেন চৰকাৰী আঁচনিবোৰ বিজেপিৰ পৈতৃক সম্পত্তিহে কংগ্ৰেছৰ সভালৈ গলে অৰুণোদয় কাটি দিম ৰেচন কাৰ্ড কাটি দিম বুলি কয় বিজেপি নেতাই কিয় ইমান জপিয়াই ফুৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিক সমালোচনা কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে আমাৰ চৰকাৰ আহিলে প্ৰতিজন দুৰ্নীতিগ্ৰস্ত নেতাৰ বিৰুদ্ধে একশন হ'ব কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰিবলৈও বিজেপি উঠি পৰি লাগিছে বুলি অভিযোগ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পৰৱৰ্তী খবৰ অসমৰ সংখ্যালঘু মুছলমান সমাজে প্ৰতিবাদৰ নামত অসম অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছিল 5 দিন পূৰ্বে চোৰাংচোৱাই এই তথ্য দিছিল গৃহ বিভাগক এই পৰিকল্পনাৰ খবৰ পায়েই তৎপৰ হৈ পৰিছিল অসম আৰক্ষী কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে ওয়াকফ আইন বিৰোধী প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসমৰ সংখ্যালঘু মুছলমান সমাজে প্ৰতিবাদৰ নামত অসমখন অস্থিৰ কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ উঠিছে 5 দিন পূৰ্বেই চোৰাংচোৱাই এই তথ্য দাখিল কৰিছিল গৃহ বিভাগক পৰৱৰ্তী খবৰ আমেৰিকাত কৈও উন্নত ভাৰতৰ প্ৰযুক্তি নেকি আমেৰিকাৰ দাবী শেষ কৰিব পাৰে ইভিএমৰ প্ৰতি থকা সংশয়ৰ বাবেই বেলট পেপাৰত হয় আমেৰিকাৰ নিৰ্বাচন ভাৰতৰ নিৰ্বাচন আয়োগৰ মতেও অসম্ভৱ নহয় ইভিএম শেষ কৰা কিন্তু যদি অসম্ভৱ নহয় কিয় আমেৰিকাৰ দৰে এখন উন্নত মানৰ ৰাষ্ট্ৰই ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰে আমেৰিকাই দাবী কৰিছে যে শেষ হ'ব পাৰে সহজতে শেষ হ'ব পাৰে ইভিএম বিশ্বৰ অন্য প্ৰান্তত ইভিএম শেষ হ'লেও ভাৰতত সম্ভৱ নহয় বুলি দাবী কৰিছে নিৰ্বাচন আয়োগে পৰৱৰ্তী খবৰ অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাধাৰণ লোকক অত্যাচাৰ কৰিলে ৰেহাই নাপাব কোনো আৰক্ষী বিষয়াই নিৰীহ মানুহক অত্যাচাৰ কৰাটো মানি নলয় সভ্য সমাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসম আৰক্ষীক দিলে শেষ সকিয়নি নিৰীহ জনতাক নিৰীহ মানুহক কোনো অত্যাচাৰ কৰিব নোৱাৰিব কোনো আৰক্ষী বিষয়াই নিৰীহ জনতাক নিৰীহ সাধাৰণ মানুহক অত্যাচাৰ কৰিলে সেই আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ শেষ সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত বহু নিৰীহ লোকক অসম আৰক্ষীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উঠে এবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনো নিৰীহ মানুহক যদি আৰক্ষীয়ে অত্যাচাৰ কৰে সেই আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়াৰ পৰা আন এটা খবৰ ৰঙালীত কঙালী অসম চৰকাৰ ঋণ নললে চলিব নোৱাৰে অসম চৰকাৰ 22 এপ্ৰিলত পুনৰ ল'ব 900 কোটি টকাৰ ঋণ জানুৱাৰীৰ পৰা এপ্ৰিললৈ 8,850 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ দেউলীয়া হৈ পৰিছে চৰকাৰ কিন্তু তাৰ পাছতো ঋণ লৈয়ে আছে জানুৱাৰী মাহৰ পৰা এপ্ৰিললৈ 8,850 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন এটা খবৰ মিয়াৰ ভোটত সাংসদ হৈ মিয়া প্ৰাৰ্থীৰ পৰাই কোটি কোটি টকা লুটাৰ কথা কয় এবাৰ খৰপ হৈ পৰিছে ডিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে সেই নামটো তেওঁ উল্লেখ কৰা নাই কিন্তু যোৱা দুদিনৰ পৰা কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম টিকটৰ নামত টকা লোৱাৰ কোটি কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই প্ৰসংগতে আমিনুল ইছলামে ফেচবুকত এটা পোষ্ট কৰিছে
এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো আমিনুল ইছলামে কৈছে কি লাভজনক ব্যৱসায় 500 কিলোমিটাৰ দূৰৰ পৰা আহি মিয়াৰ ভোটত সাংসদ হৈ গ'ল আকৌ টিকটৰ বজাৰ খুলি মিয়া প্ৰাৰ্থীসকলৰ পৰা কেইবা কোটি টকা লুটিও লৈ গ'ল মিয়াৰ দৰে ইমান উদাৰ জনগোষ্ঠী হয়তো পৃথিৱীৰ আৰু কতো নাই পৰৱৰ্তী খবৰ সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক বৃহৎ আঘাত নেশ্যনেল হেৰাল্ডৰ 661 কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ শুকুৰবাৰে দিল্লীৰ হেৰাল্ড হাউচ মুম্বাইৰ বান্দ্ৰাৰ চৌহদ আৰু লক্ষ্ণৌৰ এজেএলৰ এটা বিল্ডিঙকে ধৰি গুৰুত্বপূৰ্ণ সম্পত্তিসমূহত জাননী জাৰি কৰা হৈছে য'ত বাসিন্দাসকলক খালী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে এজেএলৰ দ্বাৰা প্ৰকাশিত আৰু ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ মালিকানাধীন নেশ্যনেল হেৰাল্ড য'ত কংগ্ৰেছ নেতা সোনিয়া গান্ধী ৰাহুল গান্ধীৰ হাতত 38%কৈ অধিক শ্বেয়াৰ আছে আৰ্থিক অনিয়মৰ অভিযোগত তদাৰক কৰা হৈছে ইডিয়ে দাবী কৰিছে যে তেওঁলোকৰ তদন্তত 988 কোটি টকাৰ অপৰাধৰ উপাৰ্জন উন্মোচিত হৈছে য'ত এজেএলৰ মূল্যৱান সম্পত্তি ইয়ং ইণ্ডিয়ালৈ হস্তান্তৰ কৰা হৈছিল বিজেপিৰ নেতাকে ধৰি সমালোচকসকলেও ইয়াক দলীয় ধনৰ অপব্যৱহাৰ বুলি অভিহিত কৰাৰ বিপৰীতে কংগ্ৰেছে এই লেনদেন আইনী আছিল বুলি কয় আৰু ইডিক ৰাজনৈতিক প্ৰতিশোধৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে সম্পত্তি জব্দ কৰাৰ এই পদক্ষেপে উত্তপ্ত বিতৰ্কৰ সৃষ্টি কৰিছে এক্সত পোষ্ট কৰা পোষ্টসমূহে মেৰুকৃত আবেগক প্ৰতিফলিত কৰিছে কোনোৱে ইয়াক জবাবদিহিতা বুলি প্ৰশংসা কৰিছে কোনোৱে ইয়াক লক্ষ্য কৰি হাৰাশাস্তি বুলি অভিহিত কৰিছে উল্লেখ্য যে 2012 চনত সুব্ৰমণিয়াম স্বামীৰ অভিযোগৰ পাছত চলি থকা এই গোচৰটোৱে কংগ্ৰেছ নেতৃত্বৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে এই পৰিঘটনাই ইডিৰ এই কাৰ্যই নেশ্যনেল হেৰাল্ডৰ প্ৰকাশন কাৰ্যকলাপকে ধৰি এজেএলৰ কাৰ্যকলাপত ব্যাঘাত জন্মাব পাৰে আৰু অধিক ৰাজনৈতিক যুঁজক ইন্ধন যোগাব পাৰে কংগ্ৰেছে জব্দকৰণৰ বিৰুদ্ধে আইনীভাৱে যুঁজিবলৈ প্ৰস্তুতি দিলেও ইয়াৰ ফলাফল অনিশ্চিত হৈ আছে গোচৰটোৰ জটিলতাই যিটো ন্যায়িক পলম আৰু অস্বীকাৰৰ দ্বাৰা চিহ্নিত হৈছে ই দীৰ্ঘদিনীয়া যুঁজত ইংগিত দিছে